কা আন্দোলনে স্যার আকৌ গা কৰি উঠিছে স্যার গোটেই দল সংগঠনে আপোনাৰ গোটেই একদম হেৰি জেংকে হেৰি কৰিব ধৰিছে আৰু এজন প্ৰতিষ্ঠিত শিল্পীয়েতো আপোনাৰ বহুত বেয়াকে হেৰি কৰিছে কা আন্দোলনৰ এগেইনষ্টত। আরে ভাই আপোনালোকে কিয় কাকে থাকে ভাই? এতিয়া আমি ইমান ধুনীয়া ধুনীয়া আঁচনি দিছো, বাইদেউ আঁচনি দিলো, লাখপতি বাইদেউ, এতিয়া আমি লাখপতি ভিন্দৌ কৰিম, এইবিলাক প্ৰচাৰ কৰক। কোনে আন্দোলন কৰি আছে এতিয়া অসমত? স্যার দল সংগঠন বিলাকে একদম আপোনালোকেতো কা আন্দোলনটো আগতেও হৈ আছে ন। তো যিসকলে বেছি আন্দোলন কৰিছিল গোটেইখিনি এতিয়া আমাৰ দলত। তো এইবাৰো আন্দোলন হ'ব, যোনে যোনে আন্দোলন কৰে লাহে লাহে আমাৰ তাতে গুচি আহিব। স্যার সরকারে এবার অলপ ভয় খাইছে নেকি? এবার স্যার এক মিনিট স্যার, এবার কামান্ডো নমাই দিছে রাস্তাত। কামান্ডোটো নমোৱাটো বেলেগ কথা, এইটো আমাৰ সিকিউৰিটিৰ কাৰণে লাগে। সব আন্দোলনৰ বিষয়টো ইমান চিন্তা কৰিব নালাগে, গতিকে আন্দোলন কৰিব, এদিন আন্দোলন কৰিব, তাৰপিছত ক'ব যে ভুল হ'ল, আকৌ আমাৰ তাতে আহি যাব, হয় নহয়? তো এতিয়া শিল্পীসকলে আন্দোলন কৰিব, গান নাচ কৰিব, এইবিলাকতো আমাৰ এটা পৰম্পৰাই হৈ গৈছে না। গতিকে এইবিলাক আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে খালি খেলটো চাই থাকক। স্যার এবার কাটোতো এইটো আহিবই। যি ধৰণে আগৰ চব যোৱা বিগত দিনত যিসকলে আন্দোলন কৰিছিল, তো সেইসকলে এটা জোচত গুচি গ'ল, আহি পেলাই কৈ দিলে যে মোৰ ভুল হৈছিল, মোৰ ভুলটো মই স্বীকাৰ কৰিছোঁ। এইবাৰো তেনেকে কিছুমান লিডাৰ ওলাই আহিব, আহি পিছত ক'ব যে নাই মোৰ ভুল হ'ল। তো এইটো কাটো আচলতে এনেকুৱা নাছিল যে যিসকলে বুজি পোৱা নাই তেখেতসকলে আন্দোলন কৰিব আহিব না, হয় নহয়? স্যার এবার আন্দোলনটো সফল নহব বুলি আপুনি ভাবে নেকি? তাৰমানে যোৱাবাৰ যেনেকে সফল নহল এইবাৰো সফল নহব বুলি আপুনি ভাবে নেকি? চক সফলতা বিফলতা এইবিলাক আন্দোলনকাৰীয়ে জানিব ন। তো আন্দোলন কৰিব তেখেতসকলে, আৰু সফলতা বিফলতাটো মই কেনেকে ক'ম, হয় নহয়? তো মই ভাবো এইবিলাক আন্দোলন তেওঁলোকে কোনোবাই এতিয়া চুঙাত যিসকলে বেছিকে কথা কৈ থাকে, তো তেওঁলোকতো ভাল সম্পৰ্ক ভাই আমাৰ লগত, হয় নহয়? তো এইবিলাক কথা চক আপোনালোকে যি ধৰণে টিভিত দেখায় প্ৰকাণ্ড আন্দোলন, তাই কৰবাত ভাই ডিচি অফিচৰ আগত 40 জন মানুহ বহি হয়, কা আমাক নালাগে। এইবিলাক আন্দোলনটো সব ডিষ্ট্ৰিক্টতে আন্দোলন হৈ আছে, এইবিলাকতো মই আন্দোলন বুলি নাভাবো। তো গতিকে মই ভাবো তেওঁলোকে আজি আন্দোলন কৰিব, ভুল কৰিছো বুলি স্বীকাৰ কৰিব, তাৰপিছত দেখিব একো প্ৰব্লেম নাই। আৰু য'ত আমাৰ শিল্পীসকলে যিবিলাক কথা কয়, তেখেতসকলৰো কেতিয়াবা অলপ জছত উঠি গৈ দুই এটা কথা কৈ দিয়ে, কিন্তু পিছত বুজি পায়। মই ভাবো বুজা মানুহ ভাই সকলোৱে বুজি পাব। তো এইবিলাক চিন্তা কৰিব নালাগে। আমি কাখন মইতো অলৰেডি কৈ দিলো ন, কা আহিব, তো ইমানেই আৰু। স্যার আন্তর্জাতিক নারী দিবস হৈ গ'ল স্যার, আৰু আপুনি মহিলাসকলৰ কাৰণে যথেষ্টখিনি কৰিছে। অৰুণোদয় আঁচনিৰ পৰা বাইদেউ, লাখপতি বাইদেউ আঁচনিৰ পৰা আপুনি মহিলাসকলৰ কাৰণে বহুতখিনি কৰিছে। এই আন্তৰ্জাতিক নাৰী দিৱসৰ লগত যে আপুনি কিবা ক'ব বিচাৰিব নেকি আমাৰ নাৰীসকলৰ বিষয়ে? অসমত চক মোৰ আজি অলপ মাতটো ভাঙি আছে। যোৱাকালি মই 7খন মিটিং কৰি আহিছোঁ। তো মই বেছি প্ৰশ্নৰ উত্তৰ নিদিওঁ যে নাৰীসকলক মই মোৰ মা বুলি ভাবোঁ। মই প্ৰত্যেকগৰাকী অসমৰ মহিলাক মই আইৰ লগত তুলনা কৰোঁ। গতিকে মই ভাবোঁ যিমান পাৰোঁ এইবিলাক নিৰ্বাচন কেন্দ্ৰিক আঁচনি নহয়। আপোনালোকে চব অৰুণোদয় আজিও চলি আছে। এতিয়া আমাৰ লাখপতি বাইদেউক মই যদি ভাবোঁ যদি আমাৰ ইকনমিটো ভাল হয়, মই কৰোৰপতি বাইদেউ বনাই দিব পাৰোঁ। তো এয়া মোৰ নাৰীৰ প্ৰতি সন্মান, মোৰ নাৰীৰ প্ৰতি মৰম। গতিকে আপোনালোকে এইবিলাক পজিটিভ প্ৰচাৰটো কৰক, নিগেটিভটো নকৰিব। স্যার অলপ আগতে আপুনি ক'লে যে আপুনি কি কয় লাখপতি বাইদেউৰ লগতে ভিন্দৌ আঁচনি এটাও মানে কিবা ভাবি আছে। ভিন্দৌসকলে আন্দোলন কৰি আছে ভাই। সিদিনাখন মানা কৰিলো, এজন আহি মোক ক'লে যে মই ভিন্দৌ সন্থাৰ প্ৰেচিডেণ্ট। মই ক'লো যে ঠিক আছে, তহঁতিৰ কাৰণেও মই কিবা এটা আঁচনি কৰিম। মই সঞ্জীৱৰ লগত অলৰেডি আলোচনা কৰিছোঁ, নেক্সট ফ্ৰাইডে মই এনাউন্স কৰিম যে ভিন্দৌ আঁচনিৰ কথা যিখিনি আছে অলৰেডি আমি প্ৰেচিডেণ্টৰ লগতো পাতিলোঁ। গতিকে এইবিলাক চিন্তা নাই। বাইদেউ ভিন্দৌ অসমত খোল খালি যিমান আছে চবকে দি দিম, একদম চবকে সন্তুষ্ট কৰিম। খালি টিভি বিলাকত ভালকে দেখাবি, অনবৰত খালি কা আন্দোলন বিলাক দেখাব নালাগে ভাই। 40টা মানুহে আন্দোলন কৰিব, বহুত মানুহ দেখাই দিয়ে, এইবিলাক কৰিব নালাগে দেই বাবা।